নমস্কাৰ প্ৰভাতী সম্ভাষণ জনাই আজি দৈনিক ৰাখিবলৈ সিদ্ধান্তে আপোনালোকৰ আগত ব্যক্ত কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। আজি ভাস্কৰাব্দ 1431 শকাব্দ 1946 আৰু খ্ৰীষ্টাব্দ 2024 চনৰ বহাগ মাহৰ 8 তাৰিখ ৰবিবাৰ ইংৰাজী 21 এপ্ৰিল। আজি সূৰ্যোদয় হৈছিল 4:57:46 আৰু সূৰ্যাস্ত হ'ব 5:43:36। আজিৰ তিথি হৈছে শুক্লা ত্ৰয়োদশী তিথি। নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ, যুগ হৈছে ব্যাঘাত যুগ আৰু কৰণ হৈছে কৌলভকৰণ। আজি নৱজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ নৰগণ, গৰু অস্থি, বায়ু যুগ, অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰীৰ ৰবিৰ দশা। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যুগ, মৰণত দোষ ত্ৰিপদ, যোগিনী দক্ষিণত। আৰু আমি এতিয়া আহিছোঁ দৈনিক ৰাশিফলৰ শিতানলৈ। প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ যদি এই দৈনিক ৰাশিফলৰ সিদ্ধান্তে আপোনাৰ মনোগ্ৰাহী হৈছে বা ভাল লাগিছে, তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈকে শ্বেয়াৰ কৰিব। আৰু যদি আপুনি নৱাগত মোৰ চেনেলটোৰ কাৰণে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটি। সময় নষ্ট নকৰি আমি পোনে পোনে আহিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিন অত্যন্ত সুন্দৰ। সকলো দিশতে তেওঁলোকে কৃতকাৰ্যতা লাভ কৰিব পাৰিব। বিশেষকৈ ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ দিন। চাকৰি প্ৰাৰ্থীসকলৰ কাৰণে থাকিব নতুন খবৰ। আমি আহিছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। তেওঁলোকৰ আজি অত্যন্ত সুন্দৰ দিন বুলি ক'ব পাৰোঁ। বিশেষকৈ শিল্পীসকলৰ ক্ষেত্ৰত আজিৰ দিনটো সুনাম আৰু শ্ৰদ্ধা মৰম চেনেহ পোৱাৰ এটা সুন্দৰ দিন। শিল্পীসকলৰ তথা ব্যৱসায়ীসকলৰো অত্যন্ত সুন্দৰ দিন। তেওঁলোকে নতুন ব্যৱসায়ৰ নতুন পথ বা নতুন দিশ আজি উন্মোচন হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ অত্যন্ত শুভ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অতি সুন্দৰ বুলি ক'ব পাৰি। বিশেষকৈ প্ৰেমত শুভ, প্ৰেমাস্পদৰ সৈতে মিলন হ'ব আৰু বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে থাকিব নতুন খবৰ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ বুলি ক'ব পাৰি। বিশেষকৈ গৃহাদি কাৰ্যৰ শুভাৰম্ভণি ঘটিব বা ফ্লেট জাতীয় নতুন মাটি বাৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত তেওঁলোকে অগ্ৰাধিকাৰ পাব। মাটি বাৰী, ফ্লেট, ঘৰ, নতুন কাৰ্যসূচী, নতুন বিষয় তেওঁলোকৰ জীৱনলৈ আজিৰ দিনটোত আহিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ। তেওঁলোকৰ শুভ সংবাদ লাভ কৰিব আজি। বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত আৰু চাকৰি প্ৰাৰ্থীসকলৰ কাৰণে শুভ সংবাদ থাকিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যুগ। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকে আজি প্ৰতিভা বিকাশৰ এটা সুন্দৰ দিন। আমি আহিছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ। বিশেষকৈ পুৰণি ৰোগৰ উপশম হ'ব বা ৰোগীয়া মানুহৰ আজি আৰোগ্যতা লাভ কৰিব। আৰ্থিকভাৱে সচ্ছলতা লাভ কৰিব যদিও ভ্ৰমণত কষ্ট হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোক গোটেই দিনটো আমোদ প্ৰমোদৰে ভৰা আজিৰ দিনটো আৰু তেওঁলোকৰ আৰ্থিক সচ্ছলতা বাঢ়িব, পাৰিবাৰিক শান্তি স্থাপন হ'ব আৰু বহুদিনীয়া পুৰণা বিবাদ মীমাংসা হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। বিশেষকৈ তেওঁলোকে সামাজিক কামত অংশগ্ৰহণ কৰিব, বিভিন্ন উৎসৱ পাৰ্বণত তেওঁলোকে অংশগ্ৰহণ কৰিব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত বিশেষকৈ লোহা জাতীয় ব্যৱসায়ীসকলৰ অত্যন্ত শুভ। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত শুভ। তেওঁলোকে নতুন প্ৰতিভা বিকাশৰ সুবিধা পাব বা নতুন শৈক্ষিক বিষয় তেওঁলোকৰ জীৱনলৈ আহিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। তেওঁলোকৰ আত্মীয় স্বজনৰ পৰা সহায় সহযোগিতা পাব, আত্মীয় স্বজনৰ পৰা মৰম চেনেহ ইত্যাদি পাব। ধনস্থান অত্যন্ত শুভ। তেওঁলোকৰ ভ্ৰমণত কষ্ট হ'ব যদিও আত্মীয়ৰ সঁহাৰিয়ে তেওঁলোকক আনন্দিত কৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো কিছু অশুভ বুলি ক'ব পাৰি। অৰ্থাৎ তেওঁলোকৰ পৰিশ্ৰমৰ উপযুক্ত মৰ্যাদা নাপাব বা তেওঁলোকে কৰিবলগীয়া কাম পেলাই থোৱাৰ ফলত তেওঁলোকৰ হানি হোৱাৰ বা লোকচান হোৱাৰ যোগ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত এলাহ ভাৱৰ সৃষ্টি হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ বুলি ক'ব পাৰি। এইকাৰণে তেওঁলোকে প্ৰতিটো কামত আজিৰ তেওঁলোকৰ উৎসাহ বৃদ্ধি হ'ব।
ব্যৱসায়ীসকলৰ কাৰণে নতুন সুবিধা লাভ কৰিব। স্থান পৰিৱৰ্তন হ'ব যদিও কৰ্মকুশলতা বা কৰ্মৰ স্থায়িত্ব বৃদ্ধি হ'ব। চাকৰি প্ৰাৰ্থীসকলৰ কাৰণে নতুন খবৰ থাকিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ বুলি ক'ব পাৰি। তেওঁলোকে বন্ধুবৰ্গৰ সহায় লাভ কৰিব। তেওঁলোকৰ যাতায়াতত শুভ, ভ্ৰমণ যোগ আছে। কিন্তু মানুহৰ লগত মিলা জুলা কৰোঁতে আজিৰ দিনটোত তেওঁলোকে সন্মান পাব, সুবিধা পাব, বিভিন্ন কৰ্মৰ সন্ধান লাভ কৰিব। বন্ধু বান্ধৱীসকল, আজিৰ দিনটোৰ ৰাশিফল এনেধৰণৰ আছিল। মোৰ যদি এই ৰাশিফলৰ শিতানটো ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিলে মই কৰিব, আৰু বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টি শ্বেয়াৰ কৰিব। ধন্যবাদ।